ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে আপুনি কি ক'ব? আজি আমি হোজাই জিলালৈ আহিছিলোঁ। নিশ্চয় আপোনালোক জানে হোজাই জিলাত 3টা সমষ্টি আছে। 3টা সমষ্টিত 2.5 লাখ মেম্বাৰশ্বিপ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে যাতে আমি টাৰ্গেটটো কমপ্লিট কৰিব পাৰোঁ। আৰু ঠিক তেনেকৈ পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও কৈছে যে আমি সময়মতে আমি 2.5 লাখ মেম্বাৰশ্বিপ কৰিব পাৰিম। আৰু তেনেকুৱা বিষয়বিলাক আলোচনা কৰা হৈছে। আৰু নিশ্চয় ডিচেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন হ'ব। তাৰ কাৰণেও আমি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়াৰ পৰা আমি সাজু হ'ব লাগিব যাতে পঞ্চায়ত ইলেকশ্যনতো আমি যাতে 100% জিকিব পাৰোঁ। তাৰ কাৰণে আমি আগতীয়াকৈ আমি প্ৰস্তুতি চলাব লাগিব। এইবিলাকে আলোচনা হৈছিল। আৰু আমাৰ 3টা সমষ্টিৰ ভিতৰত 2টা সমষ্টিৰ বিধায়ক আপুনি নিশ্চয় জানে যে আমাৰ হোজাই সমষ্টিৰ বিধায়ক আৰু লামডিং সমষ্টিৰ বিধায়ক আমাৰ জিলাৰ সভাপতি আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকল আজি উপস্থিত আছে। হয় ছাৰ, আৰু দেখা পাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে যে স্মাৰ্ট মিটাৰৰ বিষয়ে প্ৰতিবাদ চলিছে, এইটো বিষয়ে কি ক'ব? এইটো কথা কেনেকৈ ক'ম মই? যাৰ মিটাৰ আছে তাকে বাৰু